Hello everyone, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আকৌ এটি ব্লগ লৈ আপোনালোকৰ আগত উপস্থিত হৈছোহি। মই ভাবিলো যে আজি ঘৰতে মই কিনো কৰো গোটে দিনটো আৰু ৰাতিলৈকে আপোনালোকক দেখাম বুলি আৰু মই কিনো কৰিলে আপোনালোকে চাব। শুই উঠি চাহ একাপকে ললো মই খাবলে। আৰু দেখিছেনে মই চাহ খাইছিলোহে আৰু ইহঁতি দুটাই ভাত খালে। মানে ইহঁতক এতিয়া বান্ধি থোৱা হয়, ৰাতিপুৱা পাপাই ডিউটিলৈ যায় যে এহেঁতি পিছে পিছে গুচি যায় পাপাৰ পিছে পিছে আৰু তাত বহুত উৎপাত কৰি থাকে। সেইবাবে সিহঁতক বান্ধি থওঁ অলপ দেৰি কাৰণে। আৰু ইহঁতৰ লগতে আমাৰ মেকুৰীজনীকো খাবলৈ দি দিলোঁ আৰু তাইও খাই হ'লেই তাইৰ ভাগৰ শেষে কৰিলে খায়। তো মই এতিয়া দোকান গৈ আছোঁ, মায়ে মোক পঠিয়াইছে দোকানৰ পৰা বস্তু আনিবৰ কাৰণে, ঘৰৰ বস্তুৱে। আৰু ইয়াত দেখিছেনে মই বেগ চেগ লৈ লৈছোঁ, অকলেই গৈছোঁ মই দোকানৰ পৰা এনেই আৰু সৰু সুৰা বস্তু কিছুমান ল'ম, ঘৰৰ বস্তু। আৰু আপোনালোকক দেখাই আছোঁ, চাই থাকক। এইখিনি মই বস্তু লৈ হৈ গ'ল, দোকানৰ পৰা ইমানখিনি বস্তু লৈ এতিয়া ঘৰলৈ যাম। আৰু মই বেগকেইটা বহুত ভাৰী হৈছে কিন্তু বুকিবলৈ। বস্তু পাতি আনি এতিয়া ঘৰ পালোহি। মই মাক বস্তুখিনি দি দিলোঁ, বহুত ভাৰী আছিলে কিন্তু সঁচাকৈ হৈছোঁ বস্তুবোৰ। হাত চাত একদম ৰঙা পৰি গ'লগৈ মোৰ, দেখিছেনে ফুলি গ'ল। আনিবতো লাগিবই হ'লেও। আৰু আমাৰ এহেঁতিও ইয়াত অকল উৎপাতে ধৰি থাকে সিহঁতৰ। সেয়া দেখিছেনে উৎপাতে ধৰিলেই নহয়, সেয়া অকল উৎপাত পেলাবই এতিয়া মোক। এইকেইজনী মাছ দেখিছেনে মায়ে বাচি থাকোঁতে পালে, ইমান ধুনীয়াকৈ ফুলি গৈছে। আপোনালোকে ক'বচোন যদি নামটো জানে কি মাছ হয়। পাপাৰলৈ দুপৰীয়া ভাত বাঢ়োতে দেখিলোঁ যে জলকীয়াই নাই খাবলৈ ভাতৰ লগত। সেইবাবে মই জলকীয়া জোপা পৰা ছিঙিবলৈ আহিছোঁ মই। পিছে পকা জলকীয়া দেখি পোৱা নাই, বুঢ়াহে হৈ আছে চাগে। হ'লেও এপাৰ ছিঙি লওঁ, এই চাইডেও আছে, ইয়াত চাওঁগৈ, ইয়াত পাম চাগে বুঢ়া জলকীয়া। পিছে ইয়াত পাইছোঁ মই, আৰু বেলেগ চাইডেও আছে, এইপিনে চাবগৈ লাগিব জলকীয়া। মই কেইটামান ছিঙি লওঁ। আজি আমাৰ চাহৰ বাগানত ডাঙৰীয়া পূজা পতা হৈছিলে। চব বছৰে পতা হয় ডাঙৰীয়া পূজা। এতিয়া চাহৰ যিহেতু কলম কৰি দিব, গছবোৰ কাটি দিব, সেইবাবে তাৰ আগতে ডাঙৰীয়া পূজা কৰা হয়। আৰু এয়া প্ৰসাদ আনিছিলে মায়ে বাগানৰ পৰা, আৰু ময়ো খালোঁ। আৰু ইহঁতি দুটা মা আৰু পাপাৰ লগত বাগানলৈ গৈছিলে আৰু বহুত উৎপাতে কৰি আছিলে বোলে তাতো। আৰু ঘৰত আহিও দেখিছেনে ইমান উৎপাত, আহি পাইছেহে দৌৰি দৌৰি আহি উৎপাতে ধৰি আছে সিহঁতৰ, অকল উৎপাতে ধৰি থাকে, দুটা অকল খেলি থাকিব। আৰু অলপ সন্ধিয়া হওঁতে এয়া মই ওলাই গৈছোঁ, অকলেই গৈছোঁ মই। পিছে মানুহবোৰ থাকে যে সেইবাবে ভয় নালাগে অকলে যাবলৈও। আৰু আমাৰ ঘৰৰ পিছে বহুত ওচৰতে আছে যে দোকানবোৰ, সেইবাবে মই মাংস আনিবলৈ গৈছোঁ। এয়া দেখিছেনে পপ পেটিছ বিক্ৰী কৰে, এনেদৰে আহে বাইকত। মই এনেই ভিডিঅ'টো উঠাই লৈছিলোঁ। আৰু মই দোকান ফালে গৈ আছোঁ, আমাৰ কুকুৰকেইটাৰ কাৰণে মাংস আনিব যাম আৰু আমাৰ কাৰণেও আনিম মানুহৰ এক্সট্ৰা। আৰু এয়া মই গৈ আছোঁ, দেখিছেনে মানুহো আছে তাত। পিছে বহুত ঠাণ্ডা পৰিছে বাবে মই চুৱেটাৰ পিন্ধি গৈছোঁ। আৰু মই এয়া মাংস ওলাটোৰ ওচৰত পালোহি। ওপৰত আৰু কেইখনমান বহে, কিন্তু আগৰ পৰা ইয়াৰ পৰাই লওঁ যে সেইবাবে আহিছোঁ ইয়াৰ পৰাই ল'বৰ কাৰণে। আৰু এয়া মই মাংস দিবলৈ ক'লোঁ আৰু দুভাগ মাংস মই ল'লোঁ। এয়া দেখিছেনে ইমান ধুনীয়াকৈ ৰখি আছে কুকুৰ এটা, ইয়াত খাবলৈ পাম বুলি মাংস। সদায় থাকে পিছে ই তাতে। আৰু মই মাংস লৈ পেলাই ভাবিলোঁ যে আহিছোঁ যেতিয়া চাহ আৰু পকৰি খায়ে যাওঁ বুলি, ঠাণ্ডাত যিহেতু পকৰি খাই বহুত ভাল লাগিব। আৰু ইয়াত আগৰ পৰা মানুহ ৰখি আছিলে খাবলৈ, আৰু ময়ো দিবলৈ ক'লোঁ আৰু ৰখি আছিলোঁ। অলপ সময় পাছত সিহঁতে এয়া পকৰি লৈ আহিলে, চাহো খালোঁ মই, বহুত টেষ্টি আছিলে পকৰিখিনি। ঠাণ্ডাত খাই যিহেতু মজাই বেলেগ। আৰু মই চাহ তাহ খাই মেলি ঘৰলৈ ঘূৰি আহিলোঁ। তো আজি ৰাতি ভাত বনোৱা পালটো মোৰ পৰিছে, মায়ে কৈছে মোক বনাবলৈ। বেছিভাগ ময়ে বনাওঁ ৰাতি, এতিয়া মই বনাম আৰু আপোনালোকক দেখাম মই কি বনালোঁ। ব'লক, মই চিকেন বনাম এতিয়া, ভাত দাইল চিকেন বনাম। মানে বেছি একো বনাই থাকিব মন নাই যোৱা মোৰ সুস্তিৰ কাৰণে। ব'লক দেখাম। এয়া এটা চাইডে মই ভাত পাতি দিলোঁ আৰু এটা চাইডে ডাল প্ৰেছাৰত পাতি থৈছোঁ মই। ভাতখিনি উতলিছে আৰু হ'বই এতিয়া ভাতখিনি, অলপ লৰাই দিওঁ। পিছে ভাত মই এনেকৈ বতোৱা নহ'লে চৰুত বনাই ভাল পাওঁ। বহুতে প্ৰেছাৰতো বনায়, কিন্তু মই এনেকৈ চৰুতে বনাওঁ যেতিয়াও ভাত। এইখিনি উতলি হ'বই আৰু এতিয়া। আৰু এইপিনে দাইলখিনিও ধৰি আছে প্ৰেছাৰত।
আৰু এয়া মোৰ ভাতখিনি হৈ গ'ল, যিহেতু এটা এটা হৈছে দেখিছেনে, সেইবাবে মোৰ চৰুত বনাই খালে বেছি ভাল লাগে প্ৰেছাৰতকৈ। আৰু মই মাংস বনাবলৈ যা যোগাৰ চলালোঁ। এয়া দেখিছেনে, তেলত গৰম মছলা, বিলাহী, মছলা আদি চব দি দিলোঁ আৰু মাংসখিনিও দি দিলোঁ মই। আজি মোৰ ইমান স্পেচিয়েল একো বনাব মন যোৱা নাই, যিহেতু আজি দিনটো বহুত ঘূৰা ফুৰা কৰিলোঁ, সেইবাবে বহুত ভাগৰ লাগি আছে। এনেই বনাই দিছোঁ আৰু মই অলপ পাছত গৰম মছলাবোৰ এনেদৰে মাংসৰ পৰা উলিয়াই দিওঁ, তেতিয়া খাই ভাল লাগে। এয়া মই ইয়াত কুকুৰৰ কাৰণে মাংস বইল কৰি আছোঁ, আৰু এইপিনে আমাৰ মানুহৰ মাংস, আৰু এইপিনে মোৰ দাইলখিনি মানে প্ৰেছাৰত পাতিছিলোঁ যে হৈ গ'ল, এতিয়া মই নমাই দিলোঁ দাইলটো। আৰু মোৰ মাংসখিনিও এয়া সিজি হ'লেই, আৰু এতিয়া গেছটো অফ কৰি দিম, হৈয়ে গ'ল আৰু মাংস। আৰু মই পাপাৰ বাবে ভাত বাঢ়ি দিলোঁ, আৰু এয়া গৰম পানী কৰি দিছোঁ, যিহেতু বহুত ঠাণ্ডা পৰিছে সেইবাবে। আৰু পাপাই ভাত খাওঁতে দেখিছেনে এহেঁতি কেনেদৰে চাই থাকে। আমাৰ মেকুৰীজনীও আহিছে উঠি সেই ইজনী লুকাই লুকাই সদায় খেলি থাকিব, এইপিনৰ পৰা খেলিব এতিয়া। ভাত খোৱাৰ পাছত সদায় খেলিবই তাই ইজনী। কিবা এটা হিলি থাকিলে হ'ব। আনকি দেখিছেনে, তাই বিচনাত উঠাৰ পাছতো খেলিব নেৰে, মানে সদায় তাই এনেকৈ ভাত খোৱাৰ পাছত তাই বহুত উৎপাত ধৰি থাকে। আমাৰ কুকুৰকেইটাৰ নিচিনা তাইও একে। এয়া তাই ভাবে কি ব্লেংকেটখনৰ ভিতৰতে কিবা আছে নেকি, মই অলপ হাতখন হিলাই দিলে ধৰিবলৈ আহিবই মানে তাই। আৰু ৰাতিটো তাই এনেকৈ খেলি থাকে। তাই পিছে মোৰ লগতে শুৱে ৰাতিও। আশা কৰিছোঁ আপোনালোকৰ চাগে মোৰ ব্লগটো চাই ভাল লাগিলে, আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব। আৰু মই আপোনালোকক মোৰ নেক্সট ব্লগত লগ পাম, এনেকুৱাই নতুন নতুন ধৰণৰ মই ব্লগ আনিম। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব মোৰ চেনেলটো। আৰু তেতিয়ালৈকে বাই বাই, মই আপোনালোকক মোৰ নেক্সট ব্লগত লগ পাম, চাই থাকিব।